মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা দিছৈ ভেলী বনাঞ্চলত নতুন বস্তি স্থাপনৰ বাবে নগাই চলোৱা জৰীপক লৈ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ নিউ সোণোৱাল খণ্ড বন বিষয়ৰ কাৰ্যালয়ৰ অন্তৰ্গত সেউজী গাঁৱৰ কাষতে থকা দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ বৃহৎ ভূমি নগাই ইতিমধ্যে নিজৰ দখললৈ নি তামোলৰ বাৰী স্থাপন কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ইয়াৰ পিছতেই বনাঞ্চলখনত নগাই জৰীপ চলাই বস্তি স্থাপনৰ বাবে জুজা কৰাত সংকিত হৈ পৰিছে হিবান্তবাসী আজি আমি বৰ দুখিত যে আমাৰ মৰিয়নি অঞ্চলৰ সেউজী গাঁও যোনটো আপোনাৰ দিছৈ ভেলী অঞ্চলত নগাই নিজে আহি পিনে জৰীপ চলাইছে আৰু আমাৰ বন বিভাগৰ কোনো কাণসাৰ নাই আৰু আমাৰ প্ৰশাসনৰ তাত কোনো কাণসাৰ নাই এইটো আৰু কেইদিনমান পিছত আমাৰ সন্দেহ যে ইয়াত বস্তি স্থাপন কৰিব নগা ৰাইজে সেইটো কাৰণে আমি প্ৰশাসন আৰু চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই বিষয়টোক অকণ গুৰুত্ব সহকাৰে কাণসাৰ দিয়ে যাতে আমাৰ সীমামূৰীয়া অঞ্চলৰ যোনবোৰ ৰাইজ আছে তেখেতসকল আতংকিত হৈ আছে তেখেতসকলৰ খেতি পথাৰ তেখেতসকলৰ নিজৰ যোনবোৰ বিভিন্ন ধৰণৰ পশুপালন তেখেতসকলে যোনবোৰ কৰিছে তাত যিবোৰ তেখেতসকলৰ গাই আছে বা বিভিন্ন ধৰণৰ তেনেকুৱা পশুপালন কৰি আছে সেইবোৰ অসুৰক্ষিত হৈ যাব সেইবাবে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বিৰলাচি থানাৰ ফালৰ পৰা যে আপোনালোকে এইটো বিষয় অকণ গুৰুত্ব সহকাৰে চাওক যাতে সীমামূৰীয়া অঞ্চল মৰিয়নি আৰু নগাই বেদখল কৰিব নোৱাৰে উৰামঘাটৰ নিচিনাকৈ